কংগ্ৰেছত নহয় আসল খহনীয়া হৈছে বিজেপিত। চাওক খহনীয়া হৈছে বিজেপি দলৰ ভিতৰত। মই বিজেপি দলৰ পুৰণা নেতাসকল দেখাই নাপাওঁ। যিখন নাৱত বেছি মানুহে ভৰি দিয়ে সেইখন নাও ডুবি যায়। যে যিখন নাৱত বেছি মানুহ ভৰি দিয়ে সেইখন নাও শেষত গৈ ডুবি যায় আৰু সেইটোৱে বিজেপি দলত হ'বলৈ গৈ আছে। কংগ্ৰেছৰ হাতৰ চিহ্নতকৈ কোনো নেতা ডাঙৰ নহয়। চাওক আমাৰ কংগ্ৰেছ দলৰ হাতৰ চিহ্নতকৈ ডাঙৰ কোনো নেতা নহয়, কোনো সাংসদ নহয়, কোনো বিধায়ক নহয়। 15 বছৰ চৰকাৰ থকাৰ বাবে আমাৰ পেটটো অলপ বাঢ়ি গৈছিল। মোৰ কথাটো হ'ল যে আমাৰ চৰকাৰ 15 বছৰ আছিলে, আমাৰ অলপ পেটটো বাঢ়ি গৈছিলে। ৰাণা গোস্বামী কমলাক্ষ দেৱ প্ৰকাশ্য বিজেপিমুখী হোৱাৰ সময়তেই দলীয় ভেটি সবল কৰাৰ লক্ষ্যৰে হাইলাকান্দিত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। গুদামঘাট তিনিআলিত জনসভাত ভাগ লোৱাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে গৌৰৱ গগৈয়ে। বিজেপিত খহনীয়া কা তথা কংগ্ৰেছে দল ত্যাগৰ সন্দৰ্ভত মন্তব্য কৰে সাংসদগৰাকীয়ে। না চাওক ইয়াত হাইলাকান্দিত যি মই পৰিৱেশ দেখা পাইছোঁ সঁচাকৈ ভাল আৰু কংগ্ৰেছ দল ইয়াত শক্তিশালী হৈছে আৰু সেইকাৰণে মই ভাবোঁ বিজেপি দল কংগ্ৰেছ দলৰ উত্থান চাই তেওঁলোকে সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ইয়াৰ হাইলাকান্দি জিলা 3টা শাসনৰ পৰা 2টা শাসনলৈ কৰিলে। যিহেতু তেওঁলোকে কংগ্ৰেছৰ উত্থান অনাগত বিধানসভা নিৰ্বাচনত নিবিচাৰে, তথাপিও যি পৰিৱেশ মই দেখা পাইছোঁ আমি কৰিমগঞ্জ লোকসভা ক্ষেত্ৰত ইয়াৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিশ্চয় জিকিব। চাওক খহনীয়া হৈছে বিজেপি দলৰ ভিতৰত। মই বিজেপি দলৰ পুৰণা নেতাসকল দেখাই নাপাওঁ। চব প্ৰাক্তন মন্ত্ৰী আমাৰ দিনত যিখিনি মন্ত্ৰী বিধায়ক আছিলে তেওঁলোককে দেখা পাওঁ। বিজেপি দলৰ খহনীয়া আপোনালোকে দেখা পোৱা নাই নেকি? ৰাজেন গোহাঁই ছাৰ ক'ত? ৰমেন ডেকা ছাৰ ক'ত? বিজয় চক্ৰৱৰ্তী ক'ত? যিজন বিজেপি দলৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ ভৰি চুই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলটোক যোগদান কৰিলে, আজি সেই সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ অৱস্থা নাই। আজি পুৰণা বিজেপি চাফাই হাতা হৈ গৈছে। বিজেপি দলৰ খহনীয়া আপোনালোকে দেখা পোৱা নাই আৰু মোৰ অনুভৱ যে যিখন নাৱত বেছি মানুহ ভৰি দিয়ে সেইখন নাও শেষত গৈ ডুবি যায় আৰু সেইটোৱে বিজেপি দলত হ'বলৈ গৈ। 5 বছৰ কি কৰি আছিল? 5 বছৰ কি কৰি আছিলে? এতিয়া 10 দিনৰ পিছত ক'ত লাগি যাব? কোনো চৰকাৰী বিষয়াসকল চৰকাৰী কামবোৰ কৰিব নোৱাৰিব। সব নিৰ্বাচনৰ ক্ষেত্ৰত ব্যস্ত হৈ যাব, সব ইলেকশ্যনত ব্যস্ত হৈ যাব। মানুহবোৰ ক'ত যাব? কাক দেখাব? তো এই ধৰণৰ যে এইটো মাত্ৰ নিৰ্বাচন কেন্দ্ৰিক কৰিছে মানুহে গম পাই গৈছে। চাওক আমাৰ কংগ্ৰেছ দলৰ হাতৰ চিহ্নতকৈ ডাঙৰ কোনো নেতা নহয়, কোনো সাংসদ নহয়, কোনো বিধায়ক নহয়। আৰু মই আশা কৰোঁ যে যি আমাৰ কংগ্ৰেছ দলৰ গৰ্বৰ পৰা জন্ম লৈ ওলাই অহা আমাৰ যুৱক জ্যেষ্ঠসকল আছে তেওঁলোকক যাব পাৰে য'তে যাওক, কিন্তু নিজৰ ঘৰখন অপমানিত কৰিব নালাগে। যি পেটৰ পৰা তুমি জন্ম লৈছা, যি গৰ্ভৰ পৰা তোমালোকে জন্ম লৈছা, এই পেটত লাত মাৰি তোমালোকে নিজৰ পাপ কৰিবা। সেইকাৰণে মই তেওঁলোকে য'তে যাওক ব্যক্তিগত সিদ্ধান্ত, কিন্তু কংগ্ৰেছক অপমানিত নকৰিব। চাওক হয়তো তেওঁলোকক সোধক। মোৰ কথাটো হ'ল যে আমাৰ চৰকাৰ 15 বছৰ আছিলে, আমাৰ অলপ পেটটো বাঢ়ি গৈছিলে। আমি যেনেকৈ বিয়া পাৰ্টিত ভাল খানা থাকিলে পেটটো বাঢ়ি যায়, একেৰাহে 15 বছৰ আমাৰ চৰকাৰ থকাৰ কাৰণে আমাৰ লাগে। কংগ্ৰেছৰ ইতিহাসত সদায় যেতিয়া আমি ভূমিকাত আছিলোঁ আমাৰ লগত বেছি মানুহ নাছিলে, তথাপিও প্ৰত্যেকবাৰ ইটোৱেশ্বৰ শইকীয়াৰ দিনতে হওক বা প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনতে হওক, সদায় আমি কমখিনি মানুহে লৈ আমি চৰকাৰ আনিবলৈ সক্ষম হৈছোঁ। ইতিহাস আকৌ ঘূৰি আহিব। হাইলাকান্দিৰ পৰা প্ৰভাজন মালাকাৰ, অসম লাইভ 24।